আসল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন। ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাৰোবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছিল। ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব। আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, চববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো, কিবা চেঞ্চাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব, নক'লেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে, এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি? মইতো কোনো আইনত দেখা নাই। এইবিলাক হ'ল পুৰণা, এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা। মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক। ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো? এইটোতো ফ্ৰড হৈ গ'ল, এইটো ভুল হৈ গ'ল। এইটো এটা নতুন এটা চিষ্টেম আৰম্ভ হৈছে। আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয়। আমি ইমান দুৰ্বল নহয়। আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে, টি গাৰ্ডেনৰ মানুহ আছে, সকলোৱে লিখিব যোনে অসমক ভাল পায়, অসমৰ মাটিত আছে, নহয় জানো? সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব, সেইটো কেনেকে হ'ব পাৰে? এটা পুৰণা চিষ্টেম আছিল, এইবিলাকত মই বিশ্বাস নকৰোঁ। এইবিলাক বুদ্ধিজীৱী কিছুমান আছে, এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। সেইটো নহ'ব। আমাৰ ইছ্যু লাভ জেহাদ, সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল, অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব, লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব, বহুত কাম আছে। লিষ্টখন বহুত দীঘলীয়া।